নমস্কাৰ, মই শংকৰ আৰু এটা খুব দুখজনক ভিডিঅ' লৈ মই আপোনালোকৰ আগত আহিছোঁ। একচুৱেলি বৰ্তমান মই আছোঁ জীয়াবৰলী নদীৰ কাষত আৰু সেইফালে সেইখন হৈছে দলংখন, যোনখন চকীঘাট ব্ৰিজ। ইটো চাইডে আমাৰ তেজপুৰ টাউন আছে, প্ৰায় 10 কিলোমিটাৰ 12 কিলোমিটাৰ গ'লে আপোনালোকে দোলাবাৰী পাব। দোলাবাৰী পাই তেজপুৰ যোনখন টাউন হয় সেইখন ষ্টাৰ্ট। আৰু এইফালে যদি আপোনালোকে যায় সেইখন আগত দেখিব 1 কিলোমিটাৰো নহয়, যোনখন তেজপুৰৰ ল' কলেজখন ইয়ালৈ আহিছে, সেইখন ল' কলেজখন আছে। আৰু ইয়াৰ পৰা প্ৰায় 6-7 কিলোমিটাৰ গ'লে আপোনালোকে পাব জামুগুৰি চেণ্টাৰ। অ'কে, জামুগুৰি টাউনখন পাব। এতিয়া কথাটো এনেকুৱা হৈছে, ইয়াৰ ভিডিঅ' মই আগতেও বনাইছোঁ। ইয়াতে কি হয়, পিকনিকৰ সময়ত মানুহবোৰ আহে, ধৰক ইয়াত পিকনিক খাই বহুত বেছিকৈ লেতেৰা কৰে আৰু ব্ৰিজৰ তলটো বেছিকৈ লেতেৰা কৰে। এই জেগাখিনিলৈ মেক্সিমাম মানুহ নাহে, বহুত কম মানুহ আহে। ইয়াতে একচুৱেলি কি হয়, আগতে মানুহ নাছিলে, এতিয়া বিভিন্ন ধৰণৰ মানুহবোৰ, যেনে য'ৰ পৰা এভেকশ্যন হৈছে তেনেকুৱা ধৰণৰ মানুহবোৰ বা ইয়াতো ওচৰে পাঁজৰে যিমান কিবা কিবি এভেকশ্যন হৈছে, যিমান বেছি সোমাবলৈ মন নাই, তেওঁলোকক আনি ইয়াতে বহাইছে। ইয়ালৈ মই 8-9 মাহ মানে 1 বছৰমানৰ আগতো আহিছোঁ, তেতিয়া এইবোৰ মানুহ নাছিল ইয়াতে। এইবোৰ যোনবোৰ হৈছে, মই এবাৰ বাইকখনেৰে ৰাউণ্ড এটা মাৰিম, আপোনালোকক দেখাম, আপোনালোকে চাওক। ইয়াত এইবোৰ যিমান মানুহ আছে নদীৰ কাষত নতুনকৈ বহিছে। আৰু এতিয়া দুখ লগা কথাটো এইটো হৈছে যেন আজি হৈছে মাৰ্চৰ 25 তাৰিখ, আৰু এই 25 তাৰিখে আজি 2 দিনমানৰ আগত ঈদ পাৰ হৈছে। আৰু ইয়াতে এতিয়া ইলেকশ্যনৰ সময়, কিবা কিবি বিজেপি AJP তেনেকুৱা ধৰণৰ মিটিং চিটিং হৈছে। কোনে কি ইভেণ্ট পাতিছিলে সেইটো মই নাজানো, বাট মই আপোনালোকক সেইখিনিলৈ লৈ যাম। ব্ৰিজৰ তলত কেনেকুৱা ধৰণৰ মানুহে লেতেৰা কৰি থৈছে, কিমান মানে বেয়াকৈ লেতেৰা কৰি থৈছে এই জেগাডোখৰত, আপোনালোকে চাব। আৰু মই এই প্ৰশ্নটো আৰু এই ভিডিঅ'টো বনোৱাৰ ৰিজন এইটো হৈছে, প্ৰথম কথাটো হৈছে মই কৈছোঁ যেন দুখ লাগিছে মানুহবোৰ এনেকুৱা কিয় কৰে। ছেকেণ্ডলি, তেওঁলোক ইয়ালৈ আহিছিলে কি, জেগাডোখৰ ধুনীয়া দেখিছে, হয়নে? জেগাডোখৰ ধুনীয়া দেখিছে, জেগাডোখৰ চাফ চিকুণ দেখিছে, সেইকাৰণে ইয়ালৈ আহিছে। ইয়ালৈ আহি পেলাই তেওঁলোকে তেনেকুৱা এটা ধুনীয়া ইভেণ্ট অৰ্গেনাইজ কৰিছে। কিন্তু যেতিয়া ইয়াৰ পৰা গুচি যায়, খাই বৈ গুচি যায়, খাই বৈ মানে যোনখিনি মানুহ খাব মাতিছে তেওঁলোকেতো খাবই, কিন্তু যোনবোৰ মানে ইয়াত এই ইভেণ্টটো অৰ্গেনাইজ কৰিছে তেওঁলোকৰ ব্ৰেইনত মাল একেবাৰে নাই নেকি? এই জেগাডোখৰ তেনেকৈ লেতেৰা কৰি থৈ যায় নেকি? যেতিয়া ইয়াত পিকনিক খাবলৈ আহে সেই মানুহখিনিয়েতো কৰে, বেয়া কৰেই, তাৰপিছত থাকি যায়, পচি যায় বস্তুবোৰ, কিন্তু প্লাষ্টিকবোৰ পচি নাযায়। বাট ইয়াতে বৰ্তমান যোনটো চিনেৰিঅ' আজি 2 দিনৰ আগত কৰি থৈছে, ইয়াত খানা বনাইছে, বস্তা, চাউলৰ বস্তা, দালিৰ বস্তা, গোটেই প্লাষ্টিক ৰাস্তা কাষতে পেলাই থৈ গৈছে। মথাউৰিটো যোনটো এইটো এটা এম্বেকমেণ্ট হয়, এইটো মথাউৰি হয়। একচুৱেলি এইটো মথাউৰি নহয়, এইটো এই ব্ৰিজখনক ছাপৰ্ট দিবৰ কাৰণে বনোৱা মথাউৰি। সেইটো তাৰ কাষত মই আপোনালোকক এতিয়া দেখাই আছোঁ গৈ পেলাই। এইখিনিৰ পৰা মই তালৈ যাব লাগিব। কিন্তু চাওক, মানুহবিলাকৰ নিকৃষ্ট যোনটো কাণ্ড হয় সেইটো চাওক। এতিয়া বৰ্তমান কিছুমান মানুহৰ নাম ল'ব মন নাযায়, মই দেখি আছোঁ ছ'চিয়েল মিডিয়াত, ধৰক ডিম্পু বৰুৱা, তাৰপিছত তেনেকুৱা 2-এজন ক্ৰিয়েটৰ গৈ পেলাই চাইনালৈ ভিডিঅ' বনাইছে। যোনটো চাইনা মানুহৰ চিভিক চেন্স, সেই বস্তুখিনি তেখেতসকলে দেখুৱাব চেষ্টা কৰিছে, কিমান উন্নত হৈছে, কেনেকৈ উন্নত হৈছে। আৰু ইয়াতে কিছুমান আছে ভণ্ড, যাৰ একেবাৰে চিভিক চেন্স নাই, তেনেকুৱা মানুহবোৰে তাক মানে পইণ্ট আউট কৰি আছে। চ' তেনেকুৱা মানুহৰ কাৰণেই এই জেগাবোৰ এনেকুৱা হৈ থাকে। আপোনালোকক মই লৈ গৈ আছোঁ, বলক তাত গৈ আমি আলোচনা কৰিম এইবোৰ মানুহৰ মাথা কেনেকুৱা। এতিয়া কথাটো হৈছে, ইয়াত এইখিনি মই চাউলৰ বস্তা বুলি ভাবিছিলোঁ, এইখিনি চাউলৰ বস্তা নহয়, এইখিনি চিমেণ্টৰ বস্তা। ইয়াত এইটো চিমেণ্টৰ বস্তা কোনে পেলাইছে নাজানো, মই দেখাই আছোঁ। এইখন ব্ৰিজ আৰু এয়া চিমেণ্টৰ বস্তা। কিমান লেতেৰা কৰিছে চাওকচোন, এনেকৈ কৰিব লাগে নে? চলো আৰু অলপ আগলৈ গৈ দেখাই আছোঁ আপোনালোকক। এইফালেদি তললৈ নামি যাম। এইখিনিতে চাওক, এইখিনিৰ পৰাই অৱস্থা চাওক গোটেই জেগাটো।
ইয়াত দোকান চলে চলে গৈ চাগে হয় নেকি কাৰ হয় দোকানটো এই ইহঁতৰ ইহঁতৰ ইয়াতে কিবা হৈছিলে ন ইয়াতে হা হা ঈদৰ নামাজ পঢ়িছিলে ইয়াত মিটিং হৈছিলে নামাজ নাই পঢ়া তো ইয়াতে এতিয়া ইমান বেয়াকে লেতেৰা কৰি থৈছে গুচি গ'ল এইটো খানা দিছে মানুহ সেইটো কাৰণে লেতেৰা কৰি থৈ গুচি গৈছে এইটো জেগাটুকুৰ এইটো কাৰণে আহিছিলে ন চাফা ধুনীয়া দেখি পেলাই আহিলে তাৰপিছত খানা চানা খাই পেলাই তেনেকে গুচি গ'ল আপোনাৰ কিবা হেৰি দিছিল আপোনাৰ পদ্মজেগে মিটিং দিছিল তাকে মই মানে সৰুকে ভিডিঅ' এটা বনাই আছো এতিয়া চাওক আমি জেগাডোখৰ চাফা দেখিছো ভাল লাগিছে তেতিয়া আমি খাবলৈ আহিছো খাবলৈ আহি পিছত কোনোবা মানুহজন আহিব তাৰ কাৰণে জেগাডোখৰ আকৌ চাফা কৰি থৈ যাব লাগে নাই এতিয়া যোনে অৰ্গেনাইজ কৰিছে এইটো একচুৱেলি অৰ্গেনাইজিং যোনটো কমিটি আছে সিহঁতৰ ৰুল এতিয়া খোৱা যোনবোৰ মানুহ আছে সেইবিলাকতো খাব মাতিছে খাই পেলাই গুচি গৈছে দাদা আপোনাৰ ঘৰ ক'ত আপোনাৰ ঘৰ ইয়াতে নেকি আপুনি গটাবাৰী এই দাদাজনৰ মানে আপুনি চাওকচোন ইয়াতে ইমান বেয়া কৰি থৈ গৈছে নহয় জেগাটুকুৰ আৰু এইখিনি ইয়াৰ ওচৰৰ মানুহে কৰা নাই ইয়াতে মিটিংখন একচুৱেলি মিটিংখনো দিছে লোকেল মানুহৰ কাৰণে দিছিলে চাগে হয় নেকি মই নমিনেশ্যন ইয়াতে কিবা এটা হৈ আছে দেখিছো মই ভাবিছো কি ঈদ আছিলেতো ঈদৰ কিবা পাৰ্টি চাৰ্টি হৈছে নেকি আৰু পাৰ্টি এনেকে থৈ গুচি গৈছে চলো ঠিক আছে এখন জায়গা আৰু আপোনাৰ হেৰি বাম দ ওখ এনেকুৱা আছিলে এই আমাৰ বিধায়ক ছাৰে মানে এইখন মানে হেৰি জেচিবি লগাই ফিল আপ কৰিছে খমান কৰি পেলাই দুখন মিটিং এটা পাতিছে খমান কৰিছেতো ভালে কৰিছে জেগা ভাল কৰিছে ভাল পাৰ্টি এটা বেয়াই বেছি কৰি গ'ল মানে ইমান লেতেৰা ন ইয়াতে এতিয়া বেলেগ বাহিৰৰ মানুহ আহিলে আমাৰ অসমখন ইমান লেতেৰা বুলি কৈ থৈ যায় ন লেতেৰা কৰে এনেকুৱা মানুহবোৰে য'ত ত'ত মিটিং পাতি দিব কিবা কৰি দিব আগতে ইফালে চাফ চিকুণ আছিলে এতিয়া মানে এই বিজেপিৰ মানুহ কংগ্ৰেছৰ মানুহ নাজানো এই পাৰ্টি চাৰ্টি দিয়ে আৰু এনেকৈ ৰাখি যায় পুতি ৰাখিলেই হয় এইবিলাক ইমান জেগা আছে ঢেৰ জেগা আছে নদীতো পেলাব নাপায় নহয় আমি নাখাওঁ নদীৰ পানী সিফালে খাই আছে ন সিফালেতো বহুত মানুহ আছে নদীৰ পানী খায় আপোনালোকক এটা ৰিকুৱেষ্ট এতিয়া যিসকল দৰ্শকে এই ভিডিঅ'টো চাই আছে আপোনালোকক এটা ৰিকুৱেষ্ট আপোনালোকে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰক যাতে এনেকুৱা যোনবোৰ ভণ্ডামি এনেকুৱা যোনবোৰ কাৰবাৰ মানুহৰ মানে চকুলৈ আহে এইবোৰ কোনো চৰকাৰে একো নকৰে এই যোনবোৰ কাম কৰিছে চৰকাৰৰ মানুহে কৰিছে এই কোনে চাব